সখাখন দাদা জানিব পাৰিছো মই এক গোপন সম্ভেদ গোপন সম্ভেদ গোপন সম্ভেদ শান্তিৰ সত্যলৈ হস্তিনাত প্ৰৱেশ কৰিব হেনো কৃষ্ণ বাসুদেৱ কৃষ্ণ বাসুদেৱ ব্যৰ্থ কৰিম কৃষ্ণৰ শান্তি অভিযান সত্তৰ মন্ত্ৰণা দত্তা এই গোৱাল সন্তানে গুৰুসভাত কদাপিতো নাপাব সন্মান শৈশৱৰে পৰা মই ৰাখি আছো পণ চলে বলে কিম্বা কৌশলে এই দুৰ্যোধনৰ চিৰশত্ৰু সেই পাণ্ডৱ নিধন শুনা মোৰ প্ৰিয়জন কৰ্ণ ভাষণ দাদা সকলোটি হবা সাৱধান সন্ধিৰ ভিক্ষা কৰি অৱশ্যেই আহিব মাধৱ পাণ্ডৱৰ হিতাকাংক্ষী হৈ কিন্তু নোৱাৰিব পলাব ঘূৰি হাতে গলে চিন্তিৰি লগাই বন্দী কৰি ৰাখি থম অতিথি সজাই নিশ্চিন্তে থাকা দাদা প্ৰৱেশিব যেতিয়া সেই পাণ্ডৱৰ অনুচৰ দৈৱকী নন্দন তব ভ্ৰাতা দুঃশাসনে যথাযোগ্য জনাব সম্ভাষণ বন্দী কৰি শান্তিদূত সেই ভীৰু পাণ্ডৱৰ শত্ৰুৰূপে সন্ধিপত্ৰত কৰিম স্বাক্ষৰ হয় নাই দুঃশাসন মামা নজলাবা চিন্তাৰ কৃষ্ণৰ আগমনে কুৰু আৰু পাণ্ডৱৰ শত্ৰুতা নাশ কৰিব নোৱাৰে কদাপি মামা শত্ৰুতা নাশ কৰিব নোৱাৰে কদাপি যুদ্ধ অনিবাৰ্য তাক বাধা দিবৰ শক্তি নাই দুঃশাসন বাধা দিব ধন্যবাদ মামা শতবাৰ প্ৰশংসিছো পৰামৰ্শ তোমাৰ মন্ত্ৰণাৰ ভাবি পাণ্ডৱৰ ৰক্ষক হব কাৰাগাৰৰ বিশেষ অতিথি মহাভুল কৰিব খুজিছা তুমি ভুল হ'ব পাৰে বাসুদেৱ পাণ্ডৱৰ হিতাকাংক্ষী কৌৰৱৰ চিন্তাৰ কাৰণ সেই বুলি দুটাক বন্দী কৰি কিয় তুমি কুৰুকুলত কলংক সানিবা এনে ভুল নকৰিবা লৌহ শৃংখলেৰে শৃংখলিত কৰি বাসুদেৱ কৃষ্ণক তুমি নোৱাৰা ৰাখিব অসম্ভৱ সখা অসম্ভৱ অসম্ভৱ মনত পেলোৱা সখা অসম্ভৱ স্বৰ্ণময় ৰাজসিংহাসন তোমাক নিজ হাতে পিন্ধাই কৰিছিলো অংগৰাজ্যদান তথাপিতো কিয় তুমি বাৰে বাৰে কৰা বাধাদান পাণ্ডৱ বিনাশৰ বেহু যেতিয়াই ৰচিছো
প্রতিবার তুমি করিছ বিরোধ। ঠিক ঠিক তুমি মিথ্যামুরে রাধারে নন্দন, এই নাকি দুর্যোর পথে তোমার যোগ্য প্রতিদান? নাই অধর্ম বলে সকলোতে তুমি দুর্যোধনকে বারম্বার করা বাধা দান। ভুল বুঝিবা সখা, মিছাতে নকৰিবা এনে অভিমান। তোমাৰ সুৰক্ষাৰ বাবে দিব পাৰে কৰ্ণই নিজ প্ৰাণদান। হয় যদি হওক যুদ্ধ ভয়ংকৰ, নাই মোৰ অলপো আপত্তি। তোমাৰ শত্ৰু মোৰ শত্ৰু বুলি গুৰুদত্ত বিজয় ধনু হাতে তুলি লৈ বৰখিব কৰ্ণই হৰৰ ৰগনি। কিন্তু সখা দূতৰ ৰূপে আহে যদি কৃষ্ণ বাসুদেৱ, গুৰুকুল পৰাজয়ৰ ভয়ত কিয় তুমি শৃংখলিত কৰিব খুজিছা? অংগৰাজ, গুৰুকুল পৰাজয়ৰ কথা এবাৰো নকৰিবা উচ্চাৰণ। ভীষ্ম, দ্ৰোণ, কৰ্ণ, কৃপ পৰাক্ৰমী বীৰ যোদ্ধা থাকোঁতে সহায় ধ্বংস হ'ব পঞ্চ পাণ্ডৱে, কোনো শংকা নাই। সঁচা কথা ভাই। দাদা, ধৰ্ম হওক অধৰ্ম হওক, ন্যায় বা অন্যায়, রণভূমিত হত্যর কোনো ক্ষমা নাই। দাদা। খারি পাণ্ডবকে মখিমর করি দুর্যোধনে বিচারিছে মাথো যুদ্ধ দায়। সেই সময় সমাগত দুৰ্যোধন। মামা, অপেক্ষা কৰা মাত্ৰ 2-3 দিনলৈ অচিৰেই আহিব পাণ্ডৱৰ দূত, সকলোতে প্ৰস্তুত হোৱা উদ্ধবাহু হৈ, সকলোতে প্ৰস্তুত হোৱা উদ্ধবাহু হৈ জনাব লাগিব কৃষ্ণক উষ্ম সম্ভাষণ। উত্তম উত্তম মামা। সখা, পুনবার ন করা দেন তুমি দুর্যোগ বারণ, পুনবার ন করা দেন তুমি দুর্যোগ বারণ। বলা দুঃখন অবাঞ্ছিত অতিথিকে পুজিবার বাবে নিজকেই করা গই প্রস্তুত। বলা দাদা। আহা মামা। মই কি কৰোঁ? মিত্ৰ বুলি এবাৰ যাক ললোৱা কোৱালি, অন্যায় অধৰ্মী বুলি সংকটৰ বেলা কিদৰে মই কৰোঁ পৰিত্যাগ? নাই, কৰ্ণ আছে অতিকে অটল। জয় যদি ধৰ্ম যাওক ৰখতল, ন্যায় হওক কিম্বা অন্যায় হওক, হকৰ আদেশ কৰ্ণই কদাপিতো নকৰে লংঘন। ধৰ্মৰাজ, যদুপতি, আজি যাত্ৰা কৰিম মই হস্তিনাৰ গুৰু সভালৈ।
জগতৰ কল্যাণৰ বাবে শান্তি মৈত্ৰী বিচাৰে কৃষ্ণই। সেয়ে স্বেচ্ছাই গ্ৰহণ কৰি দায়িত্ব নিজৰ প্ৰৱেশিম পাণ্ডৱৰ শান্তি দূত হৈ। তুমি অহংকাৰী দুৰ্যোধনৰ কাষত তুমি শান্তি ভিক্ষা কৰিবা কেশৱ? কুৰুসভাত হোৱা পাণ্ডৱৰ অপমান, পাঞ্চালীৰ অপমান তুমি তেন্তে পাহৰি পেলাবা? সেই কথা কোনেও পাহৰিব নোৱাৰে নকুল। দাদা, কিন্তু মহাযুদ্ধৰ পৰিণাম যে মহাবিনাশ। দাদা, দুখীয়ে দণ্ড অৱশ্যেই পাব, দাদা, কিন্তু লক্ষ লক্ষ নিৰ্দোষীজনৰো প্ৰাণ নাশ হ'ব ভাতৃ। কিন্তু ন্যায় প্ৰতিষ্ঠা কেনেকৈ হ'ব ধৰ্মৰাজ? গদাধাৰী ভীম, গাণ্ডীৱধাৰী অৰ্জুন আৰু নকুল সহদেৱৰ প্ৰতিজ্ঞাও তেন্তে অথলে যাব? বেকুদৰৰ প্ৰতিজ্ঞা অথলে যাব নোৱাৰে কদাপি। দাদা, শান্তি সন্ধি মোক নালাগে একোকে। নাপালে বক্ষৰ ৰক্ত দুষ্ট দুঃশাসনৰ শান্তময় নহম কদাপি। মোৰো আছে ভীষণ প্ৰতিজ্ঞা কৰ্ণ সংসাৰৰ। তথাপিও দাদা ভাবিছোঁ এবাৰ সমৰ ক্ষেত্ৰত যদি কৰোঁ সৎ আচৰণ নহ'বনে তিৰস্কাৰ গুৰুদ্ৰোণ পিতামহ আদি নমস্যজন। কুৰুসভাৰ বস্ত শৰণত পিতামহ আৰু দ্ৰোণাচাৰ্য আছিল দাদা। সহদেৱ বিবস্ত কৰাৰ সময়ত পত্নীক আমাক নমস্যজনেওতো নকৰিলে কোন প্ৰতিকাৰ? সহদেৱ পাশাক্ৰিয়া প্ৰস্তাৱৰ বাবে পাণ্ডৱে আজি সকলো হেৰুৱালো। আৰু আজি সন্ধি প্ৰস্তাৱৰ বাবে পত্নীৰ অপমানো কিদৰে সহুদি ৰবে? ধৈৰ্য ধৰা সহদেৱ, দুষ্টৰ বিনা অৱশ্যেই হ'ব। মোক বিশ্বাস কৰা মাতৃৰ তনয়। হে কেশৱ, তুমি এইটো পাণ্ডৱৰ বিপদ পাৰণ। সংকট কালত তুমি এইটো কৰি আছা সংকট মোচন। তোমাৰ সমান আৰু বিশ্বাসভাজন কোন হ'ব পাৰে মধুসূদন? সত্য কথা মাধৱ। সখা, তুমি এইটো পাণ্ডৱৰ প্ৰাণ। তোমাৰ কৃপাৰ পৰা পাণ্ডৱক বঞ্চিত নকৰিবা জনাৰ্দন। তথাপিও কৃষ্ণ দাদা, পুনৰবাৰ কৰো নিবেদন। বিনাশিলে অধৰ্মীৰ যদি ধৰ্ম ৰক্ষা হয়, পৰি হৰি সন্ধিৰ বিষয় ত্যাগ কৰা তুমি হস্তিনাগমন। মই যাবই লাগিব দাদা বিকুদৰ। যদুপতি নকৰিলে সমৰ্থন সন্ধিৰ প্ৰস্তাৱ জগতে দেখিবই গোৱাল সন্তানক। সখা, অধৰ্মী অনাচাৰী বুলি কৈখ্যাতি থাকিব ধৰাত দুৰ্যোধনক এটা মাত্ৰ সুযোগ মই দিবই লাগিব। একমাত্ৰ লক্ষ্য মোৰ ধৰ্মৰ বিজয়। পাণ্ডৱ বীৰগণ, নকৰি বিলম্ব আৰু মাগিছোঁ বিদায়। হে মাধৱ, পাণ্ডৱৰ বুকুৰ বান্ধৱ, হে জনাৰ্দন, সত্য যেন হৈ ৰয় তোমাৰ বচন। পাণ্ডৱৰ ইচ্ছাক কুৰুসভাত তুমি কৰিবা প্ৰচাৰ। বিনা যুদ্ধে মিলে যেন প্ৰাপ্য অধিকাৰ। যোৱা কৃষ্ণ, শুভ ইচ্ছা শুভাশীক জনাইছোঁ আমাৰ। চিন্তা পৰিহাৰ কৰা দাদা, মই আহিলোঁ। বলা ভাইহঁত, দাদা, অতিকে চিন্তিত মই, ক্লান্ত দেহ মন। ক্ষন্তেক বিশ্ৰামৰ অতিকে প্ৰয়োজন।